হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৱেলকাম টু মাই ইউটিউব চেনেল। ৰাতিপুৱা শুই উঠি বাহিৰ কামবিলাক কৰি মেলি গা পা ধুই ৰেডি হ'লোঁ। আজি শুই উঠা অলপ দেৰিয়ে হ'ল বাৰু। এতিয়া মই সেই জুইশাললৈ আহিলোঁ। মায়ে জুইত গৰম পানী বনাই আছে। মই একাপ খাই লওঁ বুলি কাপ এটাত বাকি লৈছোঁ। ৰাতিপুৱা হ'লে গৰম পানী খাওঁৱেই বাৰু। এতিয়া মই গৰম পানীখিনি থৈ দিলোঁ ঠাণ্ডা হ'বৰ কাৰণে। তাৰপিছত ৰুটি বনাবৰ কাৰণে সেই আটা লৈছোঁ। আটাখিনি এনেদৰে মই সানি ল'লোঁ। প্ৰথমে সেই মানুহজনৰ কাৰণে বনাই মেলি খুৱাই বৈ পঠাই ল'ব লাগিব। তাৰপিছত আমাৰ কাৰণে বনাই থাকিম বাৰু। এতিয়া মই মানুহজনৰ কাৰণে বেলি লৈছোঁ 3খন। এতিয়া পানীখিনি ঠাণ্ডা হ'ল, খাই লওঁ। পানীখিনি খোৱাৰ পিছত মই ৰুটিকেইখন বনাই ল'ম। মানুহজনে সেই তেল দি বনাই দিলেহে খায়, শুকানকৈ খাই বেয়া পায়। শুকানকৈ মইহে খাওঁ। এতিয়া মই এনেদৰে বনাই মেলি তেখেতক খুৱাই বৈ পঠাই ল'ম। মানুহজনক খুৱাই বৈ পঠাই পিনি আমিও সেই বনাই মেলি খাই ল'লোঁ। খাই লৈ এতিয়া মই ৰুমত আহিলোঁ। ৰুমৰ সেই বিচনাখনবোৰ পাৰি লওঁ। ৰুমটো চফা কৰি লোৱাৰ পিছতহে কাম বনখিনি আজৰি হোৱাৰ নিচিনা লাগে। সেই মই ৰুমটো চাফা কৰি লওঁ। ভিডিঅ'টোত ভইচবোৰ দিলে ইমানেই কথাবোৰ লাগি ধৰে। ক'ব লাগে এটা কৈ পাওঁ সেই এটা। ৰুমৰ সেই পৰ্দাকেইখনো টানি দিছোঁ, তেতিয়া ৰুমটো পোহৰ হৈ থাকিব, নহ'লে বৰ আন্ধাৰ লাগে। 2খন খিৰিকীয়ে পৰ্দাকেইখন মেলি ল'লোঁ। এতিয়া সেই হাত এখনত অলপ তেল লগাই লওঁ। তেল হাত এখন বিষ হৈ আছে। ওচৰৰ সেই আইতা এজনী আহিছিলে, আইতাজনীৰ ওচৰত তেল অলপ জাৰি লৈছিলোঁ। এতিয়া মই হাতখনত ভালদৰে লগাই পিনি অলপ মালিচ কৰি দিম। ডক্টৰৰ ওচৰত যাব লাগিব চাগে। হাতখন অলপ ফুলিছে। তথাপিও শুওঁতে কিজানি দুখ পালোঁ বুলি তেল অলপ জাৰি লৈছিলোঁ। এতিয়া ৰুমটো চাফা কৰি হৈ গ'ল। চাফা বেলেগটো চাফা কৰিব নালাগে বাৰু। বিচনাখন চাফা কৰিলেই হ'ল আৰু বস্তুবোৰ মানুহজনে কিছুমান খেলেং মেলেং কৰি থয়, সেইখিনি ঠিক কৰি দিলেই হৈ গ'ল। ঘৰটো সেই মায়ে সাৰিলেই, মোহাৰিও দিলে বাৰু। মই সেই ৰুটি বনাই আছিলোঁ যে তেতিয়া কৰি দিলে। এতিয়া মোৰ কামবিলাক কৰি হৈ গ'ল। ওচৰৰে জেঠাই এজনীয়ে মেখেলা এখন চিলাব দিছিলে। মেখেলাখন চিলালোঁ, চিলাই মেলি হৈ গ'ল। আপোনালোকক চিলোৱা নেদেখালোঁ বাৰু। কেতিয়াবা মই মেখেলা চিলোৱা ভিডিঅ' দেখাম বাৰু। মই এই কাপোৰ চিলাই থাকোঁতে মায়ে ভাত পানী বনালেই। এয়া দুপৰীয়া খাব লৈছোঁ। দালি বনালে, উৰহি ভাজি বনালে, কণী ফ্ৰাই কৰিলে। ভাত পানী খাই মেলি বাচন বৰ্তন ধুই পিনি মই অলপ দেৰি শুলোঁ। অলপ দেৰি 2-3 ঘণ্টামানেই শুলোঁ চাগে। তাৰপিছত পাপাই মাছ লৈ আহিছিলে। তাৰপিছত মই ৰাতি আজি মাছকে বনাওঁ। মাছখিনি মই নিমখ হালধি দি দিছোঁ। হালধিখিনি দি পিনি মই এতিয়া ভালদৰে সানি ল'ম। মাছ বনোৱা ৰেচিপি ভিডিঅ'টো দিম বাৰু আপোনালোকক। এতিয়া মই মাছখিনি ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি আজি মই আলু বিলাহীৰ লগতে বনাম। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই সেই একেটা কেৰাহীত অলপ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজ দিছোঁ, নহৰু দিছোঁ, কেঁচা জলকীয়া 2টা দিছোঁ। এতিয়া মই অলপ টাইম ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অলপ ভাজি ল'ম। বিলাহীখিনি অলপ টাইম ভাজি লোৱাৰ পিছত ইয়াত মই কাটি লোৱা আলুখিনি দি দিছোঁ। আলুখিনি এতিয়া মই ভালদৰে লৰাই দিম। আলুখিনি অলপ টাইম ভাজি লোৱাৰ পিছত ইয়াত মই অলপ পানী দি দিলোঁ। এতিয়া মই ইয়াত পানীখিনি দি দিলোঁ। পানীখিনি দি পিনি অলপ লৰাই দিছোঁ। মই ইয়াত 4টা জোখৰ কাৰণে দিছোঁ। আপোনালোকৰ যিমান মন যায় সিমান দিলেই হ'ল। এতিয়া মই ইয়াত ভাজি থোৱা মাছ কেইপিচ দি দিম। আমাৰ 3টাৰ কাৰণে দিম, মানুহজনে নাখায়। তেখেতৰ কাৰণে ফ্ৰাই কৰি থৈ দিছোঁ। আৰু এতিয়া মই ভালদৰে লৰাই দিম। এতিয়া এইখিনি মোৰ বনাই মেলি হৈ গ'ল। এতিয়া মই ধনিয়া পাতখিনি দি দিছোঁ। ধনিয়া পাতখিনি দি অলপ মই লৰাই দিছোঁ। ধনিয়াখিনি দি পিনি বেছি দেৰি নথওঁ, লগালগ গেছটো বন্ধই কৰি দিম। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া এতিয়া বনাই মেলি হৈ গ'ল। এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। গুড নাইট।